আজি বহাগৰ প্ৰথমটো বিহু। আজি এই গৰু বিহুৰ দিনাখনে মই সকলো অসমবাসীকে আপোনালোকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে আগন্তুক বছৰটো সকলোৰে কাৰণে সুখময় হওক, মংগলময় হওক। অহা 17 তাৰিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীলৈ নিৰ্বাচনী সভাৰ কাৰণে আহিব আৰু এই সভাখন মুখ্যতঃ বৰপেটা লোকসভাৰ কাৰণে আৰু সেইকাৰণে আমি গোটেই বৰপেটা লোকসভাৰ বিভিন্ন অঞ্চলৰ পৰা এই সভালৈকে যথেষ্ট আমাৰ দলীয় সতীৰ্থ বা শুভাকাংক্ষী যাব। আজি মই বঙাইগাঁৱলৈ আহি দলীয় সতীৰ্থ আমাৰ দুয়োটা দলৰে সতীৰ্থসকলক লগ পাই আনন্দৰে আলোচনা কৰিলোঁ, যাতে তেখেতসকলে কি ধৰণে মোদী ডাঙৰীয়াৰ সভা সফল কৰিব, কি ধৰণে তেওঁলোকৰ ব্যৱস্থা হ'ব, গোটেইখিনি আলোচনা কৰিলোঁ। আৰু মই বঙাইগাঁৱত আহি যিটো উৎসাহ দেখিলোঁ, মোৰ বিশ্বাস আছে যে ফণীভূষণ চৌধুৰী এইবাৰ 5 লাখৰ ওপৰ ভোটত বিজয়ী হ'ব। জিগ্নেশ মেহবানীয়ে কৈছে গৌৰৱ গগৈ ষ্টেটৰ নহয় নেশ্যনেল লেভেলৰ লিডাৰ। চাওক, সকলো যিবিলাক আদৰ্শহীন মানুহ তেওঁলোক একলগ হৈ থাকে, ইজনে সিজনৰ প্ৰশংসা কৰিব। একে আদৰ্শৰ মানুহবিলাকে ইজনে সিজনক প্ৰশংসা কৰিব লাগিব। গতিকে তেওঁলোক একে আদৰ্শৰ মানুহে একেলগে প্ৰশংসা কৰি আছে। কিন্তু অসমৰ ৰাইজে এইবাৰ যেতিয়া 3-4 লাখ ভোটত পৰাজিত কৰিব, তাৰপিছত তেওঁ মানে পঞ্চায়ত লেভেলৰ লিডাৰ হয়নে নে সেইটো আলোচনা কৰিব লাগিব। আচ্ছা, ভগৱান সিং মান আহিছিল আৰু তেখেতে মনোজ ধানৰ প্ৰচাৰত উল্লেখ কৰিছে যে ৰজা যেতিয়া বেপাৰী হয় তেতিয়া প্ৰজা ভিখাৰী হয় বুলি এক প্ৰকাৰ আপোনালোকক সতৰ্ক কৰিছে। চাওক, এইবিলাক কথা তেওঁলোকে মানি চলিলে ভাল। তেওঁলোকৰ যিজন নেতা সেইজন আটাইতকৈ ডাঙৰ বেপাৰী, জেলত থাকিব লগা হৈছে। বেপাৰ কৰাৰ কাৰণেতো জেলত থাকিব লগা হৈছে। গতিকে তেওঁলোকৰ ৰাজ্যত প্ৰজাৰ পতন এইকাৰণেই হৈছে যে তেওঁলোকৰ ৰজাজন জেলত থাকিব লগা হৈছে, এইবিলাক দুৰ্নীতি কৰাৰ কাৰণে। এতিয়া তাততো আৰু কোনো কাৰো হাত নাই। তেওঁ দুৰ্নীতি কৰিছে, তেওঁ ধৰা পৰিছে, তেওঁ জেলত আছে, ইমানেই কথা। গৌৰৱ গগৈ ঈদৰ দিনা ভিডিঅ' ভাইৰেল হৈছিল, আজি কিন্তু এতিয়ালৈকে আমি ভিডিঅ' দেখা নাই গৌৰৱ ঈদৰ দিনা। সেইটোৱে অসমৰ ৰাইজৰ কাৰণে দুৰ্ভাগ্য যে এই যিটো মুছলমান মানুহক তুষ্টিকৰণৰ যিটো ৰাজনীতি, এই ৰাজনীতিটো অসমৰ জাতীয় জীৱনৰ কাৰণে ভয়াৱহ। নিশ্চয়কৈ আমি ঈদত শুভেচ্ছা দিওঁ, বিহুতো শুভেচ্ছা দিওঁ, কিন্তু বিহুটো পাহৰি গৈ ঈদত বেছি গুৰুত্ব দিয়া, দুৰ্গা পূজা ৰামনৱমী পাহৰি গৈ বেলেগত বেছি ঈদত বেছি গুৰুত্ব দিয়া, এই কথাবিলাক আমাৰ সমাজত বৰ বেছি ঠিক নহয়। নিশ্চয়কৈ আমিও ঈদতো শুভেচ্ছা দিওঁ, বৰদিনতো শুভেচ্ছা দিওঁ, সকলোকে শুভেচ্ছা, সকলো জাতি জনগোষ্ঠীক লৈ চলিব লাগিব। কিন্তু এজন হিন্দু মানুহে যদি নামাজৰ পথাৰখনত গৈ একেবাৰে নামাজ পঢ়াৰ গোটেই নিয়ম জানি নামাজ পঢ়ে, তেতিয়া অলপ সন্দেহ হয় যে আচলতে কথাটো কি। তেওঁৰ নামাজ পঢ়া যিটো দেখিলোঁ, এইটোতো একেবাৰে ইছলাম ধৰ্মী মানুহে নামাজ যোনে সদায় পঢ়ে তেনেকুৱা ধৰণে তেওঁ নামাজ পঢ়িছে, তেনেকুৱা নীতি নিয়মৰ মাজেৰে নামাজ পঢ়িছে। কিন্তু সেই একেই নীতি নিয়ম ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন তেওঁক দেখা পোৱা নগ'ল, বা আজি বিহুৰ দিনাখন আমি দেখা নাই, বা তেওঁলোকৰ যেতিয়া মানে বিভিন্ন ধৰণৰ আমাৰ ব্যৱস্থা হয়, যেনেকৈ মেডাম মেফি হয়, সিদিনাখন আমি দেখিবলৈ নাপাওঁ। মেডাম মেফিত তেওঁ আহোমৰ সাজযোৰ দেখিবলৈ নাপাওঁ, কিন্তু ঈদৰ দিনাখন টুপিটো ঠিকেই দেখিবলৈ পাওঁ। সেইকাৰণে আমাৰ কাৰণে দুখ লগা, আৰু এই মানুহবিলাকে অসমীয়া জাতিৰ কাৰণে ভয়াৱহ। আচ্ছা, আজি বিহুৰ দিনাখন ভূপেন বৰাক কি ধৰণে মনত কৰিব? ৰাজনীতিৰ কমেডি এটা আজি যদি ভাল কমেডি আহে ভাল লাগিব। তেওঁৰ মাজৰ পৰা এটা কমেডি আহক, আমি সকলোৱে নতুন বছৰত প্ৰথমটো দিনটোতে অলপ হাঁহিৰ খোৰাক পাম, তেনেকুৱা এটা কমেডি আহক তেওঁৰ পৰা। ভূপেন বৰাৰ পৰা। ভূপেন বৰাক আমি এতিয়া এনেকুৱা ধৰণৰ কমেডিৰ কাৰণে জানো। কবিতা লিখিছিল আগতে, আজিকালি কমেডি কৰে। এতিয়া কমেডিবিলাকৰ কাৰণে জানো। গতিকে আজি মানে বিহুৰ প্ৰথমটো দিনত তেওঁ তেনেকুৱা এটা কমেডি কৰক, যেনেকৈ মুখ্যমন্ত্ৰী হ'ম বুলি কয়, 100 দিনৰ ভিতৰত হ'ম বুলি কয়, এই উদ্যমক নামাতো বুলি কয়, এইবিলাকতো মানে কমেডিয়ে নহয় জানো। তেনেকুৱা এটা কমেডি আজিও আহিলে, আজি গৰু বিহুৰ দিনাখন ভাল লাগিব, অলপমান আনন্দ কৰিম। অখিল গগৈ কিবা ক'ব নেকি? চাওক, অখিল গগৈক মই আগতেও কৈছোঁ যে অখিল গগৈ নিজৰ লক্ষ্যত আছে। তেওঁৰ সমকক্ষ যিমান মানুহ আছে তেওঁক ৰাজনৈতিকভাৱে কেনেকৈ হত্যা কৰিব পাৰে সেই লক্ষ্যত তেওঁ লাগি আছে, আৰু সেই লক্ষ্যত তেওঁ কিন্তু সফল হ'ল। এইবাৰ 2 গগৈক ধাৰাশায়ী কৰি দিলে, 2 গগৈক নিঃশেষ কৰিলে। তেওঁ ভাবিলে যে 3 গগৈৰ একজনে বাচি থাকিম, দুজনক নোহোৱা কৰিলে। সেইটো তেওঁ সুন্দৰভাৱে কৰিলে, এইটো তেওঁৰ কৃতিত্ব বুলিয়ে ক'ব লাগিব। অন্তিমটো প্ৰশ্ন, 6 জাতিৰ জনজাতিকৰণ এইটো কিমান ইম্পেক্ট পেলাব বুলি ভাবে এইবাৰ? চাওক, 6 জাতিৰ জনজাতিকৰণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যিমান কাম কৰিছে বা আমাৰ চৰকাৰখনে যিমান কাম কৰিছে কোনেও কৰা নাই। ৰাজ্যসভাত বিধেয়ক উত্থাপনলৈকে RGIত ইয়াক
এপ্ৰুভ কৰালৈকে সকলো কাম আমাৰ চৰকাৰ বা আমাৰ দলটোৰ মানুহে কৰিছে। গতিকে সৰ্বসাধাৰণ মানুহৰ 6 জাতিৰ সৰ্বসাধাৰণ মানুহৰ আমাৰ দলটোৰ ওপৰত যথেষ্ট বিশ্বাস আছে। সেইকাৰণে মই ভাবোঁ যে আমাৰ দলটো বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব বা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এইবিলাকৰ এটা সুসমাধানৰ মাজলৈ যাব পাৰে আৰু সেইকাৰণে মই ভাবোঁ যে এই ধৰণৰ লোকসকলে আমাক সদায় আশীৰ্বাদ কৰিব। থেংক ইউ।